সদনত আজি মুখ্যমন্ত্ৰীয়ে এটা বৃহৎ ঘোষণা কৰিছে। সত্ৰৰ ভূমি বেদখলক লৈ মুখ্যমন্ত্ৰীয়ে সেই মন্তব্য কৰে। বৰপেটা বৰদোৱা সত্ৰৰ আশে-পাশে কিনিব নোৱাৰিব ভূমি। আৰু সদনত গৃহীত হৈছে সংশোধনী বিধেয়ক। সত্ৰৰ 5 কিলোমিটাৰ ব্যাসাৰ্ধত বহিৰাগতই ভূমি ক্ৰয় কৰিব নোৱাৰিব। এই ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে। হিন্দু মুছলমান কোনো ব্যক্তিয়ে ক্ৰয় কৰিব নোৱাৰে ভূমি। মাজুলী আৰু বৰপেটাত স্থানীয় লোকহে থাকিব। সত্ৰৰ লোকসকলে নিজৰ মাজত ক্ৰয় বিক্ৰয় কৰিব পাৰিব। আইন অমান্য কৰিলে জিলা আয়ুক্তই উচ্ছেদ কৰিব লাগিব বুলিও আজি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। যে 250 বছৰ পুৰণা যদি কোনোবা ধৰ্মীয় অনুষ্ঠান আছে তাৰ 5 কিলোমিটাৰত খিলঞ্জীয়া মানুহখিনি থাকিব। তাৰমানে যিটো সেই অনুষ্ঠানটোৰ লগত জড়িত। বৰপেটাত আমাৰ বৰপেটীয়া মানুহসকল থাকিব, বটদ্ৰবাৰ মানুহ থাকিব। ময়ো গৈ তাত থাকিব নোৱাৰোঁ। It is not discriminated against religious minority. কালি যদি হিমন্ত বিশ্ব শৰ্মায়ো মাজুলীত মাটি কিনিব খোজে নোৱাৰিব। কালি যদি ময়ো বৰপেটাত মাটি কিনিব খোজো ময়ো নোৱাৰিম। তাৰমানে it is not discriminated against Muslim. It is for everybody. আমি এইটো কৰিব খুজিছোঁ যে কামাখ্যা মন্দিৰৰ আশে-পাশে যাতে কামাখ্যাৰ পাণ্ডাসকলৰ পৰিয়ালেই থাকে। বটদ্ৰবাৰ 5 কিলোমিটাৰ আশে-পাশে যাতে বটদ্ৰবাৰ সত্ৰৰ ভকতসকলে থাকে। বৰপেটা সত্ৰৰ আশে-পাশে যাতে বৰপেটা সত্ৰৰ ভকতসকলে থাকে। কিন্তু এইটো নহয় যে চেয়াৰমান আলীক থাকিব দিয়া নাই কিন্তু হিমন্ত বিশ্ব শৰ্মা থাকিব পাৰিব। ইয়াতে কোনো ডিছক্ৰিমিনেশ্যনে নাই। নো কাষ্ট ক্ৰীড, অৰ্থাৎ এক্সেপ্ট দ্য স্থানীয় মানুহ। আৰু স্থানীয় মানুহ হিন্দু হওক মুছলমান হওক সকলোৱে থাকিব পাৰিব। যদি হিন্দু মুছলমান স্থানীয় আছিলে তেওঁলোক থাকিব পাৰিব। কিন্তু বাহিৰৰ পৰা ময়ো যাব নোৱাৰোঁ, পীযুষ হাজৰিকাও যাব নোৱাৰে, চেয়াৰমান আলীও যাব নোৱাৰে, ৱাজেদ আলীও যাব নোৱাৰে। তাৰমানে ইট ইজ কমপ্লিটলি এ সেকুলাৰ প্ৰিন্সিপল। এতিয়া আমি কিয় যাব বিচাৰিছোঁ? নাই যদি এইটো নাই আৰু নাই ডেফিনেশ্যনত definition is applicable for the whole মহোদয় ইয়াত লিখা আছে Section 3 সেকশন 3 মই পঢ়িছোঁ। সেকশন 2 আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ sir that is chapter 12. মই চেপ্টাৰ 12 We have brought amendment regarding section 3 of the regulation. একে কথা এই definition to গোটেই ৰেগুলেশ্যনৰ কাৰণে applicable. সেকশন 3 টো আপোনালোকে পঢ়ি লওক। একেটাই বস্তু মই যিখন পঢ়ি আছো দিয়ক। section 3 একদম মই কৈ দিছোঁ। একো তাতে মই নতুনকৈ এইখন দিয়ক না, অৰিজিনেল বিলখন দিয়ক না ভাই, দিয়ক। একো তাত নতুন কথা একো লিখা নাই। মই যিখিনি কথা ইয়াত হ'ল সেকশন 1 এমেণ্ডমেণ্ট 2। ইয়াত কি লিখা আছে? 2Q আইকনিক হেৰিটেজ ইনষ্টিটিউট মিনছ দ্য ইনষ্টিটিউট। একফালৰ পৰা পঢ়ক। ইমান অধৈৰ্য কিয় হ'ব লাগে? মুখ্যমন্ত্ৰী এজনৰ যদি অপাৰ ধৈৰ্য আছে আপোনালোকৰ ইমান অধৈৰ্য কিয় হয়? মই 102 জন মানুহৰ নেতা হৈ মোৰ ইমান ধৈৰ্য, আপোনালোকে ইমান অধৈৰ্য কিয় হয়? ধৈৰ্য ধৰি কোনো অসুবিধা নাই। আইকনিক হেৰিটেজ ইনষ্টিটিউট মিন দ্য